এই প্ৰতিবেদন দেখিলে আপোনাৰ খং উঠিব বুকুখন কোনোবাখিনিত মুচৰ খাব অশান্ত হৈ পৰিব আপুনি তৎসত্ত্বেও এই প্ৰতিবেদন যুগুত কৰা হৈছে কিবা অলপ হলেও ভাল হোৱাৰ আশাৰে কিঞ্চিত হলেও ইতিবাচক সঁহাৰিৰ আশাৰে ঘটনাটো দেৰগাঁৱৰ কুশল ভূঞা নামৰ এই বৃদ্ধজনৰ আৰু তেওঁৰ পৰিয়ালৰ জীৱন কিমান দুঃসহ হ'ব পাৰে আবেগৰ ভাৰ কিমান গধুৰ হ'ব পাৰে তাৰ প্ৰতিফলন বাস্তৱত মৰ্মে মৰ্মে উপলব্ধি কৰিছে এওঁ ফুটপাথৰ ওপৰতে এয়া তেওঁৰ বিছনা যি তেওঁৰ এতিয়া একমাত্ৰ ঠিকনা মাত্ৰ কেইমিটাৰমান দূৰৈতে এখন ঘৰ আছে যিখন ঘৰত থাকে তেওঁৰ পুত্ৰ বোৱাৰী কিন্তু ঘৰখনত তেওঁৰ বাবে নাই ঠাই পুত্ৰ বোৱাৰীয়ে মাৰধৰ কৰি উলিয়াই দিছে ঘৰৰ পৰা কি কাৰণত সংঘাতৰ সৃষ্টি হ'ল সেয়া অজ্ঞাত পৰৱৰ্তী সময়ৰ ছবিখনীয়া ৰাজপথৰ কাষতে এটা ঘৰৰ সন্মুখৰ এই ঠাইখিনিতে কুশল ভূঞাই সাজি লৈছে ঠিকনা গাঁৱৰ ঘৰখনলৈ উভতি নগৈ পুত্ৰৰ ভাড়াঘৰৰ কাষতে এইদৰে থকাৰ কাৰণটো হৈছে তেওঁৰ কণমানি নাতিদয় মোৰ ল'ৰা বোৱাৰী একেলে থাকে ইহঁতে মোক ল'ৰা ছোৱালী পঢ়িবলৈ মোক মাতি আনিলে অনাৰ পিছত এইটো অৱস্থা মোৰ ঘৰৰ পৰা মোক মাৰি পিটি উলিয়াই দিলে এতিয়া মেলামত ঘৰ আছে নাই আপোনাৰ মোৰ নিজৰ ঘৰ আছে তাৰপৰা কোনে উলিয়াই দিলে সেই তাৰ পৰা ওলাই অহা নাই ইয়াৰ পৰা মোক ওলাইছে তালৈ ঘৰলৈ গুচি নাযায় কেলে আপুনি মেলামৰলৈ তালৈ গুচি যাম গৈ পেলাই গ'লে মোৰ নাতি দুটা আছে মই অকণমান চকুত দেখি পালে ভাল লাগে লাগি থাকে নাতিকেইটাক দেখিবলৈ পোৱাৰ কাৰণে মই এইখিনিতে থাকোঁ দিনটোত এবাৰ হলেও নাতি দুটাৰ মুখ দেখাৰ উদ্দেশ্যৰে এইদৰে ফুটপাততেই জীৱন কটাইছে কুশল ভূঞাই ভিক্ষা কৰি যি পায় সেয়াই খায় ৫-১০ টকা নাতি দুটাকো দিয়ে তাৰে পৰাই যাতে সিহঁতেও কিবা এটা কিনি খাবলৈ পায় এটা 10 বছৰ এটা 4.5 বছৰ সেই নাতিকেইটাক মই দেখিলে অকণমান মনটো শান্তি লাগি থাকে এই নাতি আহি পেলাই দি থাকোঁ মই 10 টকা 5 টকা পুত্ৰ বোৱাৰী থকাৰ পাছতো এইদৰে অনাশ্ৰয় হৈ ৰবলগীয়া বৃদ্ধজনৰ দুখৰ ছবিয়ে দাঙি ধৰিছে সাম্প্ৰতিক সময়ৰ ভয়াৱহ সামাজিক নৈতিক স্খলনৰ দিশটো দিনক দিনে বাঢ়ি অহা এনেবোৰ পৰিস্থিতি এনে ঘটনাসমূহৰ সমাধান কি সময়ৰ হাততো চাগে নাই সুদুত্তৰ দেৰগাঁৱৰ পৰা বিজয় হাজৰিকা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ